নতুনকৈ একো পঢ়িব নালাগে, কাৰণ নতুনকৈ পঢ়িব গ'লে তোমালোকৰ কি হৈ যাব, গোটেই তোমালোকৰ খেলি মেলি হৈ যাব। যদিহে কোনোবাই ভাবিছিল যে মই 80 পাম, তাৰ 95+ আৰামত পাই যাবা, বা 100ও পাই যাব পাৰা। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, চেম্পল পেপাৰ, এই গোটেইখিনি এনালাইচিছ কৰি মই এই মাত্ৰ 5টা ওৱান-শ্বট বনাইছোঁ তোমালোকৰ কাৰণে। 5টা ওৱান-শ্বট তোমালোকে 5 দিনত শেষ কৰিব। কি ভয় লাগিছে? এইফালে চোৱা, বৰ্ড এক্সাম কাষ চাপিছে, টাইম কম হয়নে নহয়? টাইম কম, কিন্তু প্ৰেছাৰ আমাৰ কি হৈ আছে, বেছি হৈ আছে। টাইম কম, প্ৰেছাৰ বেছি। চোৱা, 10 ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ SSLC এক্সাম ষ্টাৰ্ট হ'ব, SSLC 2026। কিন্তু এতিয়া এইখিনি সময়ৰ ভিতৰত গণিতত 100 ভিতৰত 100 পোৱাটো সম্ভৱ নে? 100 ভিতৰত 100 পোৱাটো সম্ভৱ নে? বহু ষ্টুডেণ্টে মোক কমেণ্ট কৰি আছে, ছাৰ আমাৰ পঢ়া হোৱা নাই, আমি এতিয়া এই কেইদিনত পঢ়ি গণিতত 100 ভিতৰত 100 পাব পাৰোঁ নে, বা গণিতত এটা ভাল মাৰ্ক আনিব পাৰোঁ নে? চ' মই তোমালোকক ইয়াত মিছা মটিভেশ্যন নিদিওঁ। চোৱা, তোমালোকে যদি এতিয়াও 0 হৈ আছা, গণিত কিতাপটো লাৰিয়ে চোৱা নাই, পঢ়াই নাই, এতিয়া যদি তোমালোকে 0 হৈ আছা, 0ৰ পৰা তোমালোকে 100ৰ ভিতৰত 100 পোৱাটো অসম্ভৱ, এইটো সম্ভৱ নহয়। কিন্তু চোৱা, তোমালোকেতো এতিয়া 0 হৈ থকা নাই, তোমালোকে ষ্টাৰ্টিঙৰ পৰা অলপকৈ পঢ়ি আছা, হয়নে নহয়? ষ্টাৰ্টিঙৰ পৰা অলপকৈ পঢ়ি আছা, মানে গোটেই কিতাপটো এবাৰ বা দুবাৰ হ'লেও তোমালোকে এতিয়ালৈকে গো থ্ৰু কৰিছাই। এতিয়া তোমালোকে কেৱল ভাল মাৰ্ক আনিবৰ কাৰণে তোমালোকে এতিয়া স্মাৰ্টলি পঢ়িব লাগিব। যিসকলে নেকি অলৰেডি ভালকৈ পঢ়িছে, তোমালোকৰ কাৰণে 100ৰ ভিতৰত 100 পোৱাটো সম্ভৱ হ'ব। এতিয়া চোৱা, মই আজি তোমালোকক যিখিনি ষ্টেপ ক'ম, মোৰ মতে তোমালোকে যদি ফ'ল' কৰি যোৱা, গণিতত এটা ভাল মাৰ্ক আনিব পাৰিবা তোমালোকে, এইটো নিশ্চিত। মই এইটো তোমালোকক খাটাং কৈছোঁ, তোমালোকে ভাল মাৰ্ক এটা আনিব পাৰিবা। চোৱা, যিসকলে বহুত ভালকৈ অলৰেডি পঢ়ি আছা, অলৰেডি তোমালোকে 5-6 ঘণ্টাকৈ ৰেগুলাৰ পঢ়ি আছা, তেতিয়াহ'লে তোমালোকে 100ৰ ভিতৰত 100 আনিবই পাৰিবা, আৰামত আনিব পাৰিবা। মই তোমালোকক যিখিনি ক'ম, সেইমতে তোমালোকে ফ'ল' কৰি যাবা। কমেণ্টত মোক প্ৰমিছ কৰা যে আজি তোমালোকক মই যেনেকৈ ক'ম সেনেকৈ তোমালোকে পঢ়ি যাবা। আৰু যিসকলে এতিয়াও 0 হৈ আছা, গণিত পঢ়াই নাই এতিয়ালৈকে, ষ্টাডি কৰাই নাই, লাৰিয়ে চোৱা নাই, তোমালোকৰ কাৰণেও চোৱা, মই যিখিনি ক'ম সেইখিনি যদি তোমালোকে অনেষ্টলি ফ'ল' কৰা, তেতিয়াহ'লে চোৱা, এই 0ৰ পৰা তোমালোকে কমচে কম এটা ভাল মাৰ্ক আনিব পাৰিবা, ভাল মাৰ্ক তোমালোকে আনিব পাৰিবা, টেনশ্যন ল'ব নালাগে। চোৱা, বৰ্ড এক্সাম কাষ চাপিছে, আমাৰ হাতত টাইম কম আৰু প্ৰেছাৰ বেছি, গতিকে এতিয়া আমি কি কৰিব লাগিব, স্মাৰ্টলি পঢ়িব লাগিব। গোটেই কিতাপটো আকৌ A to Z, মানে প্ৰথমৰ পৰা যদি ষ্টাৰ্ট কৰা, নতুনকৈ আকৌ ষ্টাৰ্ট কৰা, তেতিয়াহ'লেতো নহ'ব। কি হয়, আমি স্মাৰ্টলি পঢ়িব লাগিব। চোৱা, কেনেকৈ চোৱা, গণিতত আমাৰ মাৰ্ক কিয় কম আহে? চোৱা, গণিতত আমাৰ মাৰ্ক কিয় কম আহে? চোৱা, তোমালোকৰ ৰিভিজন ভালদৰে নহয়, প্ৰেক্টিচ কম হয়, তোমালোকৰ প্ৰেক্টিচ কম হয়, তাৰপিছত চিলি মিষ্টেক কৰা তোমালোকে, আৰু তোমালোকে কনচেপ্ট ক্লিয়াৰ নকৰা। ঠিক আছে, কনচেপ্ট ক্লিয়াৰ নকৰা। আৰু এটা কথা, এইখিনিৰ উপৰিও তোমালোকক গণিতত এটা ভাল মাৰ্ক আনিবৰ কাৰণে তোমালোকৰ মেইন হৈ গ'ল, গণিতত কি লাগিব, ধৈৰ্য লাগিব। ঠিক আছে, ধৈৰ্য লাগিব। গণিতত কি লাগিব, ধৈৰ্য লাগিব। ধৈৰ্য অবিহনে তোমালোকে গণিতত এটা ভাল মাৰ্ক আনিব নোৱাৰা। গণিত পঢ়িবলৈ হ'লে কি, গণিত যদি তুমি ষ্টাডি কৰিব লাগে, তোমালোকে কি লাগিব, ধৈৰ্য লাগিব। প্ৰথমতে ধৈৰ্য, তাৰপিছত কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব। ঠিক আছে, তাৰপিছত ৰিভিজন আৰু প্ৰেক্টিচ। এতিয়া তোমালোকে ক'বা যে ছাৰ, আপুনি এটা ভিডিঅ'ত কৈছিল, এটা শ্বৰ্ট ভিডিঅ'ত কৈছিল যে আমি যদি ফৰ্মুলাখিনি ভালদৰে মুখস্থ কৰি লওঁ, 90+ মাৰ্ক আমাৰ আহি যাব। কিন্তু মই কি বুলি কৈছিলোঁ তাত, যদি তোমালোকে ফৰ্মুলা ক্লিয়াৰ কৰা, ফৰ্মুলা যদি ভালদৰে মুখস্থ কৰা, তেতিয়াহ'লে তোমালোকৰ কি আহিব, কনফিডেঞ্চ লেভেলটো হাই হৈ যাব। তাৰপিছত তোমালোকে কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব, আৰু সেইমতে কনচেপ্ট ৱাইজ, চেপ্টাৰ ৱাইজ তোমালোকে কি কৰিব লাগিব, কুৱেশ্যন ছল্ভ কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব, ৰিভিজন কৰিব লাগিব, তেতিয়াহ'লে তোমালোকৰ এটা ভাল মাৰ্ক আহিব। ঠিক আছে, এতিয়া চোৱা, এতিয়া মই তোমালোকক কি কৈ আছোঁ, মনোযোগ সহকাৰে শুনিবা, ধৈৰ্য লাগিব। এই ভিডিঅ'টো যদি তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাব নোৱাৰা, তেতিয়াহ'লে তোমালোকৰ ধৈৰ্য কি থাকিল? এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱা। যিসকলে চাইছা, তোমালোকে যিখিনি মই ক'ম সেইখিনি ষ্টেপ ফ'ল' কৰা, ভাল মাৰ্ক তোমালোকৰ আহিব নিশ্চিত। চোৱা, তোমালোকৰ ধৈৰ্য লাগিব, কনচেপ্ট ক্লিয়াৰ কৰিবা, আৰু সেই কনচেপ্টখিনি ভিজুৱেলাইজ কৰিবলৈ চেষ্টা কৰিবা। যেনেকৈ চোৱা, এটা কুৱেশ্যন আহি গ'ল তোমালোকৰ, কনচেপ্ট ক্লিয়াৰ থাকিলে আৰামত পাৰিবা এইবিলাক। এটা কুৱেশ্যন আহি গ'ল তোমালোকৰ, এনেকুৱা ধৰা, ইয়াত ধৰা মানটো দিয়া আছে 30, ইয়াত দিয়া আছে ধৰা 40, ইয়াত দিয়া আছে ধৰা 80। তেতিয়াহ'লে এইটোৰ মান কিমান হ'ব? তো তোমালোকৰ কনচেপ্টবিলাক ক্লিয়াৰ থাকিব লাগিব, আৰু যিখিনি মই তোমালোকক নোট দিওঁ ক্লাছত, সেই নোটবিলাক তোমালোকৰ ক্লিয়াৰ থাকিব লাগিব। মানে চোৱা, এইটো হৈ গ'ল আমাৰ কি, বৃত্তৰ কেন্দ্ৰ। তো আমি সকলোৱে জানো কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন হয়, এইটো জানিব লাগিব। এই কনচেপ্টটো যদি তোমালোকৰ ক্লিয়াৰ নাথাকে, তেতিয়াহ'লে তোমালোকে এইটো উলিয়াবই নোৱাৰিবা। কাৰণ চোৱা, কেন্দ্ৰত আমি সকলোৱে জানো কিমান ডিগ্ৰী কোণ উৎপন্ন হয়, 360 ডিগ্ৰী, এইটো জানিবই লাগিব, 360 ডিগ্ৰী। ঠিক আছে, 360 ডিগ্ৰী। তো ইয়াত 360 ডিগ্ৰী হ'ব লাগে। এতিয়া চোৱা, যদি ইয়াত 360 ডিগ্ৰী হ'ব লাগে, তেতিয়াহ'লে এইখিনিৰ মান কিমান হৈ গ'ল, 80 গুচি গ'ল, এইফালে 80 গুচি গ'ল, এইখিনিৰ মান কিমান হ'ব, 360 পৰা যদি 80 গুচি যায়, কিমান থাকিব এইখিনিৰ মান, 280 হ'ব, 280।
এতিয়া চোৱা এইটোৰ মান x ৰ মান তুমি আৰামত উলিয়াব পাৰিবা। চোৱা এটা দুটা তিনিটা চাৰিটা কোণ হৈ গ'ল আৰু এইটো কি হৈ গ'ল, এটা দুটা তিনিটা চাৰিটা বাহু আছে, চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান 360 ডিগ্ৰী। তো 360 ডিগ্ৰী তাৰ পৰা তোমালোকে x ৰ মানটো পাই যাবা। মানে চোৱা 40 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী প্লাছ 280 ডিগ্ৰী প্লাছ x, এইখিনি কৰিলে কিমান হৈ যায় 360 ডিগ্ৰী। ঠিক আছে, তো এইখিনি প্লাছ কৰি সোঁফালে পঠিয়াই দিবা, x ৰ মান পাই যাবা। ঠিক আছে, তো এইবিলাক আমাৰ কি হয় কনচেপ্টবিলাক ক্লিয়াৰ থাকিব লাগিব। এতিয়া চোৱা তোমালোকক মই কি কৈ আছো, তোমালোকৰ চোৱা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, চেম্পল পেপাৰ, ৰেফাৰেন্স বুক, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, চেম্পল পেপাৰ, ৰেফাৰেন্স বুক, এই গোটেইখিনি তোমালোকৰ মেইন বুক, এই গোটেইখিনি এনালাইচিছ কৰি তোমালোকৰ বাবে মই কি কৰিছো, বেছি নহয় কেৱল 5টা ওৱান শ্বট লৈ আহিছো, 5টা ওৱান শ্বট। ঠিক আছে, 5টা ওৱান শ্বট ভিডিঅ'ত তোমালোকক গোটেই কিতাপটো কমপ্লিট কৰাই দিছো, য'ত তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব, ৰিভিজন কৰা তোমালোকে সেইখিনি, আৰু খুব প্ৰেক্টিছ কৰা, ধৈৰ্যটো লাগিবই তোমালোকৰ। এই 5টা ওৱান শ্বট যদি তোমালোকে ক্লিয়াৰ কৰি ল'ব পাৰিছা, তেতিয়াহ'লে তোমালোকৰ গোটেই কিতাপটোৰ কনচেপ্ট ক্লিয়াৰ। ঠিক আছে, তাত মই তোমালোকক কি কৈছো, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, চেম্পল পেপাৰ, ৰেফাৰেন্স বুক আৰু তোমালোকৰ যিটো বৰ্তমান হৈ গৈছে কি পৰীক্ষা, টেষ্ট পৰীক্ষা, এই গোটেইখিনি এনালাইচিছ কৰি মই তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ গোটেই কনচেপ্ট ক্লিয়াৰ কৰাই দিছো চেপ্টাৰ ৱাইজ। চোৱা প্ৰথমটো যিটো আমাৰ ওৱান শ্বট আছিলে, তাত আমি কি কৰিলো, ৰিভিজন চেপ্টাৰ 1 নম্বৰ চেপ্টাৰ আৰু 2 নম্বৰ চেপ্টাৰ আলোচনা কৰিছো। ঠিক আছে, তাৰপিছতো আমি 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ এইখিনি আলোচনা কৰিলো। তাৰে পিছত আমি কি কৰিলো 6 7 8 আলোচনা কৰিলো। 9 নম্বৰ লেচন তোমালোকৰ নাহে, তাৰপিছত 10 নম্বৰ লেচন, 11 নম্বৰ লেচন, 12 নম্বৰ লেচন এইখিনি আলোচনা কৰিলো। আৰু নেক্সট আমাৰ 2 ফেব্ৰুৱাৰীত আহিব আৰু এটা ওৱান শ্বট আহিব, সেইটো কি 13 চেপ্টাৰ, 14 চেপ্টাৰ আৰু 15 চেপ্টাৰৰ ওপৰত আহিব। ঠিক আছে, এতিয়া মই তোমালোকক কওঁ, এই যদি তোমালোকে এই 5টা ওৱান শ্বট যদি তোমালোকে চাই ল'ব পাৰিছা, 1 2 3 4 5টা, এই 5টা ওৱান শ্বট যদি চাই ল'ব পাৰিছা, তেতিয়াহ'লে তোমালোকৰ গণিতৰ গোটেই চিলেবাছ খতম, গোটেই কনচেপ্ট ক্লিয়াৰ, ইম্পৰ্টেণ্ট কুৱেশ্যন কৰাইছো। লগতে এতিয়া চোৱা যে ছাৰ এই 5টা ওৱান শ্বট চালে আমাৰ হৈ যাব নেকি? নহয়, তোমালোকে কি কৰিব লাগিব, মই কি বুলি কৈছো, প্ৰেক্টিচ তোমালোকে কৰিব লাগিব। ঠিক আছে, প্ৰেক্টিচ কৰিব লাগিব। প্ৰেক্টিচৰ কাৰণে তোমালোকক মই ডেইলি প্ৰেক্টিচ ছেট তোমালোকক দিয়া হয়, DPP দিয়া হৈছে। চোৱা ওৱান শ্বটৰ লগতে তোমালোকক DPP দিয়া হৈছে, ডেইলি প্ৰেক্টিচ পেপাৰ দিয়া হৈছে। ডেইলি প্ৰেক্টিচ পেপাৰখিনি তোমালোকে প্ৰেক্টিচ কৰা, লগতে তোমালোকক PDF নোটছ দিয়া হৈছে। তাৰে লগত আৰু কি দিয়া হৈছে, PDF নোট যিটো আমাৰ ক্লাছ নোট। ঠিক আছে, তাৰে লগতে তোমালোকক ইম্পৰ্টেণ্ট তোমালোকক MCQৰ PDF, 2 মাৰ্কাৰৰ কুৱেশ্যনৰ PDF, 3 মাৰ্কাৰৰ কুৱেশ্যনৰ PDF, 4 মাৰ্কাৰৰ কুৱেশ্যনৰ PDF তোমালোকক দিয়া হ'ব। ইম্পৰ্টেণ্ট দিয়া হ'ব বা অলৰেডি তোমালোকক দিছোৱে ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে, ইম্পৰ্টেণ্ট কুৱেশ্যন যিটো মই PDF আকাৰত তোমালোকক দি আছো, ইম্পৰ্টেণ্ট কুৱেশ্যন PDF। ঠিক আছে, PDF। এতিয়া তোমালোকে মোক কমেণ্টত প্ৰমিছ কৰা, যে তোমালোকে এই ওৱান শ্বট কেইটা ক্লিয়াৰ কৰিবা। 5টা ওৱান শ্বট তোমালোকে 5 দিনত ক্লিয়াৰ কৰি ল'বা। ঠিক আছে, ডেইলি এটা ওৱান শ্বট চাবা, 5 দিনত 5টা ওৱান শ্বট তোমালোকৰ ক্লিয়াৰ। তাৰপিছত ডেইলি প্ৰেক্টিচ পেপাৰখিনি তোমালোকে প্ৰেক্টিচ কৰিবা, লগতে যিটো আমাৰ ক্লাছ নোট PDF দিয়া হৈছে, এইবিলাক তোমালোকে গো থ্ৰু কৰিবা। লগতে ইম্পৰ্টেণ্ট যিখিনি কুৱেশ্যনৰ PDF দিছো, 1 মাৰ্কাৰৰ, 2 মাৰ্কাৰৰ, 3 মাৰ্কাৰৰ, 4 মাৰ্কাৰৰ যিখিনি তোমালোকক দিয়া হ'ব, এইখিনি তোমালোকে খুব প্ৰেক্টিচ কৰিবা। এতিয়া মোক তোমালোকে কোৱা, এইখিনি তোমালোকে অনেষ্টলি ফ'ল' কৰিবা নে নাই? এইখিনি যদি তোমালোকে অনেষ্টলি ফ'ল' কৰিব পাৰিছা, তেতিয়াহ'লে তোমালোকৰ গণিতত মাৰ্ক তোমালোকৰ কি হৈ যাব, যদি এইখিনিত মাৰ্ক আছিলে, ইয়াৰ পৰা তোমালোকে এইখিনিত গুচি যাবা। ঠিক আছে, যদিহে কোনোবাই ভাবিছিল যে মই 80 পাম, তাৰ 95+ আৰামত পাই যাবা, বা 100ও পাই যাব পাৰা, যদি তোমালোকে অনেষ্টলি এইখিনি ফ'ল' কৰা। আৰু যিসকলে জিৰ' আছিলা তোমালোকৰ মাৰ্ক আৰামত ওপৰত উঠিব। এতিয়া মোক তলত কমেণ্টত প্ৰমিছ বুলি লিখা, যে তোমালোকে এইখিনি ধৈৰ্য সহকাৰে তোমালোকে কি কৰিবা, এইখিনি কথা ফ'ল' কৰিবা। আকৌ এবাৰ কৈ দিছো, তোমালোকে কি কৰিব লাগিব, চোৱা ওৱান শ্বট ভিডিঅ'বিলাক চাব লাগিব, DPP খিনি প্ৰেক্টিচ কৰিব লাগিব, PDF বোৰ তোমালোকে গো থ্ৰু কৰা, আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনৰ PDF বিলাক তোমালোকে প্ৰেক্টিচ কৰা। ঠিক আছে, চোৱা গণিতত ভাল মাৰ্ক পাবলৈ হ'লে মই আকৌ এবাৰ কৈছো, ধৈৰ্যটো মেইন লাগিব। তোমালোকে মিষ্টেক নকৰিবা। চোৱা ওৱান শ্বট ভিডিঅ'বিলাক ভালদৰে চাবা, ভালদৰে মনোযোগ সহকাৰে চাবা, যাতে তোমালোকৰ কোনটো টপিকৰ ওপৰত কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে, মই যেনেকৈ তোমালোকক বুজাই দিছো তেনেকৈ তোমালোকৰ যাতে ক্লিয়াৰ হৈ যায়।
ঠিক আছে আৰু চোৱা প্ৰতিটো চেপ্টাৰ ৱাইজ তোমালোকক ইম্পৰ্টেণ্ট টপিকবিলাক মই তোমালোকক দেখাই দিছোঁ যে কোনটো চেপ্টাৰৰ ওপৰত কি টপিক আছে ইম্পৰ্টেণ্ট সেই টপিকবিলাক তোমালোকে চাই যাবা সেই টপিকবিলাকৰ কনচেপ্ট ক্লিয়াৰ কৰি যাবা আৰু চোৱা ভাই SSLC পৰীক্ষাটো তোমালোকৰ জীৱনত এবাৰে আহে গতিকে তোমালোকে কি কৰিব লাগিব এতিয়া বহুত কষ্ট কৰিব লাগিব আৰু আমাৰ হাতত বেছি টাইম নাই এইকেইদিনহে তোমালোকে কষ্ট কৰাচোন তাৰপিছত চোৱা এক্সামটো যোৱাৰ পিছত তোমালোকে ৰিলেক্স কৰিব পাৰিবা ৰিলেক্স সবৰে কৰিব মন যায় এতিয়া যদি তোমালোকে ৰিলেক্স কৰা এক্সামটো বেয়া হৈ গ'লে কেনেকুৱা লাগিব ভাবাচোন পিছত এনেকুৱা লাগিব নিজকে ৰিগ্ৰেট ফিল কৰি থাকিবা যে এই ৰাম আৰু যদি অলপ পঢ়িলোঁ হয় কেইদিনমান যদি কষ্ট কৰিলোঁ হয় আজি চাবা যেতিয়া নেকি এই দিনকেইটা পাৰ হৈ যাব তেতিয়া এনেকুৱা লাগিব ইছ নপঢ়িলোঁ আৰু অলপ পঢ়িলে ভাল আছিল আৰু অলপ পঢ়িলে মই এইখিনি পাৰিলোঁ হয় এতিয়া চোৱা আৰু কিছুমানে কি কৰে যিখিনি কুৱেশ্যন অলপ ইজি পায় সেইখিনি কুৱেশ্যন আৰু প্ৰেক্টিচ নকৰে ভাবে যে এইটো ইজি পৰীক্ষাত পাৰি যাম কিন্তু সেইটোকো চাবা ইজিবিলাকো তোমালোকে ভালদৰে চাবা কিয় কোৱাচোন কাৰণ ইজিবিলাকো পৰীক্ষাত আমাৰ কি হৈ যায় কমন মিষ্টেক হৈ যায় ঠিক আছে তো ইজিবিলাকো চাবা লংবিলাকো চাবা হাৰ্ডবিলাকো চাবা চব চাবা ঠিক আছে আৰু এতিয়া নতুনকৈ একো পঢ়িব নালাগে কাৰণ নতুনকৈ পঢ়িব গ'লে তোমালোকৰ কি হৈ যাব গোটেই তোমালোকৰ খেলি মেলি হৈ যাব নতুনকৈ পঢ়িব নালাগে মই তোমালোকৰ কিতাপৰ তোমালোকৰ মেইন বুক ৰেফাৰেন্স বুক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চেম্পল পেপাৰ এই গোটেইখিনি এনালাইচিছ কৰি মই এই মাত্ৰ 5টা ওৱান শ্বট বনাইছোঁ তোমালোকৰ কাৰণে 5টা ওৱান শ্বট তোমালোকে 5 দিনত শেষ কৰি দিয়া ঠিক আছে নতুনকৈ পঢ়িব নালাগে তোমালোকৰ মেইন বুকৰ পৰাই মই তোমালোকৰ কনচেপ্ট ক্লিয়াৰ কৰাই দিছোঁ আৰু লগতে DPP দিছোঁ প্ৰেক্টিছ কৰা PDF খিনি গো থ্ৰ কৰা তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি তোমালোকে প্ৰেক্টিছ কৰি যোৱা ঠিক আছে অল দ্য বেষ্ট